নমস্কাৰ ছাৰ্বৈদেউসকল। ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চন কৰ্তন সন্দৰ্ভত অসম চৰকাৰৰ বিত্ত বিভাগে এটা অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। হয় ছাৰ্বৈদেউসকল, অসম চৰকাৰৰ বিত্ত বিভাগে ৰাজ্যৰ প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকলক নিৰ্দেশ দিছে যে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিচেম্বৰ 2023 দৰমহা কৰ্তন নকৰাকৈয়ে চেলাৰী বিল পাছ কৰিব লাগে। হয় ছাৰ্বৈদেউসকল, ডিচেম্বৰ মাহত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন নহয় যদিও তথাপিতো 2024 চনৰ জানুৱাৰী মাহৰ পৰা ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ গ্ৰেড অনুযায়ী মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ নামত বিত্ত বিভাগে ধন কৰ্তন কৰিব। হয় ছাৰ্বৈদেউসকল, আপোনালোকে চাই ল'ব, গ্ৰেড 1ৰ কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা প্ৰতি মাহে 500 টকাকৈ, গ্ৰেড 2ৰ কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা 325 টকা, গ্ৰেড 3ৰ কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা 225 টকা, ঠিক তেনেদৰে গ্ৰেড 4ৰ কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা 125 টকাকৈ বিত্ত বিভাগে 2024 চনৰ জানুৱাৰী মাহৰ পৰা প্ৰতিজন চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা আৰু পেঞ্চনৰ পৰা কৰ্তন কৰিব। গতিকে ছাৰ্বৈদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যাৰ দ্বাৰা আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকল আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। গতিকে ছাৰ্বৈদেউসকল, আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।